কাৰ্বি আংলঙৰ মাটিত ছাত্ৰ অৱস্থাৰ পৰাই ভৰি দিছোঁ। অসম সাহিত্য সভাৰ লগতো মই নিজে জড়িত আৰু সাহিত্য সভাৰ বিভিন্ন কামত বোকাজান দিখুৰ পৰা আৰম্ভ কৰি হাওৰা ঘাট বিভিন্ন ঠাইত নিজে ভ্ৰমণ কৰি গৈছোঁ বিভিন্ন সময়ত। আৰু মোৰ নিজা কথা ক'ব লগা হৈছে, আপোনালোকক কৈছোঁ যে অসমীয়া বিহু, ৰঙালী বিহুৰ এই যে বিহু, হুঁচৰি, নৃত্য ইত্যাদি 2005 চন মানৰ পৰা চিনেমা উদ্যোগ নহওঁতে বহুত ভিচিডি ভিডিঅ' ছবি, আইমণি, মইনাজান, বহুত ভিচিডি, তেতিয়া জানমানি, জোনবাই, ৰাংঢালী, বহুত মইনাচৰা মইনামাত জনপ্ৰিয় ভিচিডি হৈছিলে। তেতিয়া বহুত ভিচিডি নিৰ্মাণ কৰিছিলোঁ। আইমণি, মইনাজান, মৰম 9খনমান চিৰিজ হিচাপে কৰিছিলোঁ। এতিয়াও টিভিত দি থাকে, আপোনালোকে ৰাইজে দেখে। আৰু চিনেমা কৰাৰ পৰা আৰম্ভ কৰি আমি ৰংমং গায়ংছাৰ ৰংমিলি হাঁহি পঢ়াৰ পৰা আৰম্ভ কৰি কাৰ্বি সাহিত্য, কাৰ্বি লেখকৰ পৰা আৰম্ভ কৰি অন্যান্য অসমীয়া লেখকসকলক কাৰ্বি জনজীৱন অনুপম সাহিত্য সৃষ্টি বিভিন্ন সময়ত আমাৰ কৰিছিল। আৰু শান্তিপ্ৰিয় এই পাহাৰীয়া আপোনালোকৰ ওচৰলৈ আমি আজি আহিছোঁ। আমাৰ লগত আহিছে অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সমিতিৰ তথ্য প্ৰযুক্তি সম্পাদক মণিমাধৱ মহন্ত ডাঙৰীয়া, এসময়ত আছুৰ উচ্চ পদত কাৰ্যনিৰ্বাহ কৰি যোৱা আপোনালোক সকলোৱে পৰিচিত সমীপৰ ঘৰ কলিয়াবৰ, আৰু আপোনালোকৰ মৰমৰ অসম গণ পৰিষদ দলৰ দীৰ্ঘদিন ধৰি সংগঠন কৰা সংগ্ৰামী এগৰাকী সমাজকৰ্মী চন্দ্ৰকান্ত ইংতি ডাঙৰীয়া, আপোনালোকৰ মৰমৰ নেতা। আমাৰ গণ পৰিষদ দলৰ অন্যান্য বিষয়ববীয়া সদস্যসকল আছে। আজি গাঁওবুঢ়া ডাঙৰীয়া আমাৰ মাজত বহি আছে। আপোনালোকৰ বৰসিং ৰংঘাৰ পৰা আৰম্ভ কৰি এটা সুন্দৰ গীত দাদা গাই পৰিৱেশন কৰিছে, আমি শুনিছোঁ। আহি সাংবাদিক বন্ধুসকলকো পাইছোঁ। আমি আহিছোঁ আপোনালোকলৈ। অসম গণ পৰিষদ দল এটা গণ আন্দোলনৰ যোগেদি পৰৱৰ্তী সময়ত সৃষ্টি হোৱা দল, আৰু এই অসমৰ ছবছৰীয়া বিদেশী বহিষ্কাৰকৰণ আন্দোলনত আপোনালোকৰ অৱদান আছে। হলিয়াম টেঙাৰ পৰা আৰম্ভ কৰি মানসিং অংপী, ডাক্তৰ জয়ন্ত অংপী, এনেকুৱা বিভিন্ন কাৰ্বি জনগোষ্ঠীৰ ছাত্ৰ যুৱকসকলে অসম আন্দোলনৰ অৰিহণা যোগাইছিলে। পৰৱৰ্তী সময়ত অসম গণ পৰিষদ দল গঠন হোৱাৰ পিছত ডিফুৰ সাহিত্য সভা কৰে লেখক চামসিং হানচেন ডাঙৰীয়া, বিধায়ক হৈছে হলিয়াম টায়াং ডাঙৰীয়া বৈঠালাংছুৰ পৰা বিধায়ক হৈছে PDF দল গঠন কৰিছে তেতিয়া। আৰু আপোনালোকৰ এই বিধানসভা সমষ্টিৰ পৰা তেতিয়া হৰসিং ইংতি ডাঙৰীয়া পৰৱৰ্তী সময়ত বেলেগ দললৈ গৈছে, নিৰ্দলীয় হৈছে কি গণ পৰিষদ দলৰ লগত অংশীদাৰ হৈছে। আপোনালোকে ইতিহাস চাব, কাৰ্বি ৰাজ্যৰ 4টা বিধানসভা সমষ্টি আছে, ডিফু, বোকাজান, হাওৰা ঘাট, বৈঠালাংছু। এটাই ৰাজনৈতিক দল আছে, অসম গণ পৰিষদ দলে 5 বছৰ প্ৰথমবাৰ শাসন পাওঁতে আপোনালোক দুগৰাকী মন্ত্ৰী দিছে, কিন্তু একে সময়তে দুগৰাকী মন্ত্ৰী কাৰ্বি ৰাজ্যৰ সততে পোৱাৰ ইতিহাস নাই। হুঁচৰি ল'ব পাব। চামসিং হানচেন ডাঙৰীয়া স্বাস্থ্য মন্ত্ৰী হৈছে, আৰু অসম গণ পৰিষদ দলে ইমানেই গুৰুত্ব দিছে পাহাৰীয়া ৰাইজক। বানপানীৰ লগত আপোনালোকৰ সম্পৰ্ক নাই, কিন্তু বানপানী আমাক বিধ্বস্ত কৰি থৈ যায় ভৈয়াম। আৰু বান নিয়ন্ত্ৰণ বিভাগ নাম তাৰ মন্ত্ৰী গুৰুত্ব দিছিলে আস্থা সহকাৰে। হলিয়াম টেঙাং ডাঙৰীয়াকক কৃষি জলসিঞ্চনৰ ৰাজ্যিক মন্ত্ৰী দিছিলে পৰৱৰ্তী সময়ত। আৰু পিছৰ পৰ্যায়ত 96ত যেতিয়া জয়ন্তী ৰাংপী ডাঙৰীয়াৰ নেতৃত্বাধীন PDFৰ লগত এলায়েন্স হৈছে, উত্তৰ কাছাৰলৈকে আৰম্ভ কৰি ডিমা হাছাও 5টা বিধানসভা সমষ্টিয়ে জয়ী হৈছে। আৰু চৰকাৰৰ লগত এলায়েন্স পাৰ্টনাৰ হিচাপে MP থাকি বিভিন্ন জিলাবিলাক চলাওঁতে উন্নয়নমূলক কাম কাজৰ পৰা হৈছে। আৰু আজিৰ তাৰিখত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নেতৃত্বত ভাৰতবৰ্ষত যি উন্নয়নৰ ঢৌ হৈছে, পৰিৱৰ্তনৰ ঢৌ, তাৰ অংশীদাৰী আপোনালোকৰ ৰাইজ হৈছে। বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ অসমত চৰকাৰ চলিছে 2016 চনৰ পৰা। বৰ্তমানৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে
বিশেষ গুৰুত্ব দিছে। আপোনালোকৰ CM তুলিয়া ৰং ডাঙৰীয়া নেতৃত্বত স্বায়ত্তশাসিত জিলা পৰিষদ অভূতপূৰ্ব উন্নয়ন হৈছে যে এইকেইদিন কালি আজি আমি ঘূৰি ফুৰিছো আৰু ঘূৰিম কাৰ্বি আংলঙৰ। আমি প্ৰয়োজনীয় কেইটামান আসন নিশ্চয় আমাৰ শীৰ্ষ নেতৃত্বই বিজেপি নেতৃত্বৰ লগত কথা পাতি লোৱাৰ ব্যৱস্থা কৰিব আৰু তাত আপোনালোকৰ নিশ্চয় সপক্ষে মত পোষণ হ'ব। এই সুচেন ধেন্দা যিটো পৰিষদীয় সমষ্টি তাত চন্দ্ৰসেনী ডাঙৰীয়া বিভিন্ন সময়ৰ লাগি আছে। আপোনালোকৰ সহযোগিতা আমি কামনা কৰিছো আৰু বিশেষ মই নকওঁ ৰ'দ আপোনালোকৰ মৰম চেনেহৰ কাৰণে আমি আহিছো। ভৱিষ্যতে আকৌ লগ পাম। মণিমাধৱ মহন্ত ডাঙৰীয়া আছে, আপোনালোকক অসম গণ পৰিষদৰ মনৰ বাৰ্তা তেখেতে ক'ব। ধন্যবাদ।